নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজাত ব্লগ হয়তে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু যিসকল নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ৰজাত ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনখিনি আপোনালোকে আগতীয়াকৈ পায় আৰু বন্ধুসকল আজি যোনটো ৰেচিপি বনাব এইটো তিল চিকেন ৰেচিপি এইফালে চাবচোন ধুনীয়াকৈ মানে প্ৰথমতে তিলখিনি ফ্ৰাই কৰি লৈছে আৰু এইফালে চাবচোন ৰেচিপিৰ কাৰণে এইফালে মাংস প্ৰায় আধা কেজি লোৱা হৈছিলে তাৰপিছত এইফালে আছে পিঁয়াজ ইয়াৰ আছে গৰম মছলা এইটো তিলটো মানে এইটো ভাজা হ'লে আৰু তাৰপিছত এয়া আছিলে ৰেড চিলি পাউডাৰ আৰু এয়া আদা নহৰু পেষ্ট তাৰপিছত ইয়াত আছে হালধি মিঠাতেল আৰু এইফালে আছে নিমখ এতিয়া কেনেকৈ কি বনায় সকলোখিনি দেখুৱাম অলপ আটকি ধৰে আৰু স্পীডত কথা ক'লে বন্ধুসকল গম পাইছে আৰু এতিয়া কেনেকৈ কি বনায় সকলোখিনি দেখুৱাম আৰু শেষলৈ চাই থাকিব দেই বন্ধুসকলে এই প্ৰায় গৰম হৈ গ'ল আৰু মিঠাতেল দি দিছিলে এইফালে ভণ্টিয়ে মিঠাতেলো গৰম হৈ গ'ল আৰু এতিয়া দি আছে প্ৰথমতে পিঁয়াজ এইফালে চাব পিঁয়াজখিনি ধুনীয়াকৈ দি দিলেগৈ ইয়াত সোৱাদ অনুসাৰে এয়া নিমখ দি দিলে ধুনীয়াকৈ সোৱাদ অনুসাৰে এইফালে দি দিলে হালধি এতিয়া আকৌ লাৰ দিব মানে চাওকচোন পুৰা কালাৰ হৈ গৈছে এতিয়া ধোৱা মাংসখিনি ধুনীয়াকৈ কেৰাহীত দি দিবগৈ এইফালে চাবচোন প্ৰায় আধা কেজি মাংস আছিলে আৰু এইটো দি দিছেগৈ কেৰাহীত এতিয়া আকৌ লাৰ দিবগৈ আৰু এইফালে দি দিলে আদা আৰু নহৰু পেষ্ট যোনটো পটাত পিছা হৈছিলে যে এইটো ধুনীয়াকৈ ইয়াত দি দিছেগৈ পুৰা হেতা দি লাৰ দিছে আৰু মানে ধুনীয়াকৈ মিক্স হৈ যোৱাকৈ মছলাকেইটা আৰু এইফালে দিব আছে ৰেড চিলি আৰু এইফালে গৰম মছলা দি দিম ৰেড চিলি আৰু এতিয়া এইফালে দি দিছোঁ ৰেড চিলি আৰু এতিয়া দি দিম এয়া গৰম মছলা সোৱাদ অনুসাৰে দি দিছোঁ আৰু গৰম মছলাটো মাংসখিনি মানে পুৰা ধুনীয়াকৈ ড্ৰাই ফ্ৰাই কৰি লৈছোঁ বন্ধুসকল তাৰপিছত এইফালে যোনটো পটাত যোনটো তিল পিচিছিলে যে এইটো লাষ্টত ইয়াত দি দিবগৈ আৰু এতিয়া মানে পুৰা ড্ৰাই ফ্ৰাই হৈ আছে আৰু ইয়াত মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হ'ল লাষ্টত এইফালে চাবচোন তিলখিনি ধুনীয়াকৈ দি দিছেগৈ এইফালে এয়াই আছিলে আৰু বন্ধুসকল একেবাৰে চিম্পুল তিল চিকেন ৰেচিপি আৰু আপোনালোকেও ঘৰত বনাই খাব পাৰে বহুত বেছি টেষ্ট হয় চাবচোন কেনেকৈ কালাৰ চেঞ্জ হৈ গৈছে পুৰা তিলটো দিয়াৰ লগে লগে বাহ আগতে খাইছিলি নাই তই খাইছিলি মই মানে ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ মানে এইবাৰ তিল চিকেন ৰেচিপিটো এতিয়া ইয়াক মানে পুৰা ড্ৰাই ফ্ৰাই কৰা হ'ব আকৌ অলপ লাৰি দিওঁ নহ'লে জ্বলি যাবগৈ এইটো
বন্ধুসকল এইফালে চাব বনাইছে যিহেতু 2 পিচমান ট্ৰাই কৰি লওঁ আৰু এইফালে লাষ্টত মান ধনিয়া দি দিব এইফালে প্ৰায় সিজি আছে মানে তথাপিও মই মানে এইফালে খাই চাম আৰু কেনেকৈ দি হৈছে বহুত বেছি গৰম দেই লৈ ল'লোঁ তিল চিকেন এইফালে নেক্সট লেভেল হৈছে নেক্সট লেভেল পুৰা টেষ্ট বহুত বেছি বঢ়িয়া জ্বলা পুৰা পাৰফেক্ট হৈছে বন্ধুসকল এইটোৱে আৰু এইফালে চাব আৰু এপিচ লৈ ল'লোঁ সেয়া আপোনালোকৰ কাৰণে মজা বহুত বেছি টেষ্ট হৈছে মাংসখিনি ধুনীয়াকৈ ড্ৰাই ফ্ৰাই হৈ গ'ল আৰু লাষ্টত এইফালে মান ধুনীয়াকেইটা দি দিছোঁ আৰু মজা গোন্ধ আহিছে দেই চাবচোন এতিয়া অলপ লাৰ দিওঁগৈ আৰু যাতে ধুনীয়াকেইটা মিক্স হৈ যায় ইয়াত ধুনীয়াকৈ চাবচোন গ্ৰেভিটো কি মজা লাগিছে চাই এতিয়া আৰু অলপ সময় ফ্ৰাই কৰি ল'ম বন্ধুসকল এইফালে চাব ফাইনেলি এইফালে তিল চিকেন ৰেচিপি লগতে কি দিছ পুদিনা আৰু পুদিনা আৰু মানে পিঁয়াজ একদম ধুনীয়াকৈ সানিছেগৈ আৰু তাৰপিছত এইফালে যোৱাকালি ৰাতি থাকি গৈছিলে স্প্ৰাইট যিহেতু এইফালে 2 গ্লাছ মানে 2জনৰ কাৰণে লৈ ল'লোঁ এতিয়া খাবই লাগে আৰু নে কি ধৈৰ্য হোৱা নাই আৰু ইয়ে প্ৰথমতে দবাই আছে মই লৈ লৈছোঁ এইফালে 1 পিচ বহুত বেছি গৰম দেই মজা টেষ্ট হৈছে ন বহুত বনাইছ তই ন টেষ্ট আৰু নোহোৱাকৈ থাকিব নাই গৰম আছে দেই বহুত বেছি গৰম এইফালে পূৰা খাই আছে মানে ভণ্টি এইফালে আকৌ মই 1 পিচ লৈ ল'লোঁ লগতে স্প্ৰাইট মজা লাগিছে দেই খাই পেলাই জ্বলা লগা নাই তোৰ জ্বলা কম হৈছে তোৰ বহুত বেছি জ্বলা খাব পাৰে মানে ভণ্টি এইফালে চাব আৰু আছে মানে পূৰা খাই আছোঁ আৰু একফালৰ পৰা যিমান পাৰোঁ মানে 2জনে মিলি খাই আছোঁ আৰু যিমান খাই আছোঁ মনে ভৰা নাই মানে ইমানেই টেষ্ট মানে মুখত যোৱাৰ লগে লগে বেলেগ এটা ফ্লেভাৰ আহে মানে দেই ভালে যাব দে দবা স্প্ৰাইটটো খোৱা নাই খাইছোঁ মজা ন ঘৰত পিছা পুদিনা মানে ফ্লেভাৰটোৱে বেলেগ আৰু A few moments later. বন্ধুসকল আজি ফুড ব্লগটো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই